নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো আজি নতুনকৈ মুকলি হোৱা যিখিনি ভ্যাকেন্সি আছে মই গুটেখিনি ডিটেইলছটো ভিডিঅ'টো দেখুৱাম সো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব সো আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰো আজিৰ প্ৰথম যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ ওয়ান্টেড ফিমেল কনভেন্ট এডুকেটেড টিচাৰ্স ফৰ স্কুল কিডজি উজান বজাৰ এণ্ড বামনি মৈদাম এটো কিডজিৰ পৰা আহিছে আপোনালোকৰ লোকেশন দুটা হ'ব উজান বজাৰ আৰু বামনি মৈদামৰ কাৰণে কোনোবাই যদি এপ্লাই কৰিব বিচাৰে এই নম্বৰটোত কন্টাক্ট কৰি লব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট আপোনালোকৰ 19 মাৰ্চ আজি 2 নম্বৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ মেল ষ্টাফ নিডেড ফৰ একাউন্টস ওয়ার্ক এট এ কনস্ট্ৰাকশন কোম্পানী এটো কোম্পানী এটাৰ পৰা আহিছে একাউন্টস পোষ্টৰ কাৰণে কোৱালিফিকেশন বিকম কৰা হলে হ'ব আৰু টেলি যদি জানে এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে ইমেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব 19 মাৰ্চ পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু শান্তি ভৱন উজান বজাৰৰ পৰা আহিছে ইয়াত আপোনালোকৰ সিকিউৰিটি পাৰসন ৰিকোয়াৰ্ড ফৰ আৰ্জেন্টলি সিকিউৰিটি গাৰ্ডৰ ভ্যাকেন্সি হয় আপোনালোকৰ একমোডেশন আৰু স্মল ফ্যামিলি প্ৰিফাৰ্ড বুলি দিয়া আছে একমোডেশন খিনি দিয়া হ'ব আৰু এপ্লাই কৰিব বিচাৰিলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে দুটা ইয়াৰে যিকোনো এটা নম্বৰত কন্টাক্ট কৰি লব লাষ্ট ডেট 19 মাৰ্চে হয় পিছৰ যেটো ভ্যাকেন্সি আহিছে আজি হেতু আপোনালোকৰ ওয়ান্টেড কনভেন্ট এডুকেটেড মন্টেছৰী ট্ৰেইন টিচাৰ ফৰ প্ৰাইমাৰী স্কুল এটো প্ৰাইমাৰী স্কুলৰ কাৰণে হয় ইয়াত লোকেশনটো মেনশন কৰা নাই আপোনালোকে এই মোবাইল নম্বৰ গিৰাত ফোন কৰি কিনে লোকেশনটো খুদি লব পাৰিব লাষ্ট ডেট 19 মাৰ্চে হ'ব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল 9 মাইল বাৰিদুৱা গুৱাহাটী 23 ইয়াত আপোনালোকৰ এক নম্বৰ পোষ্ট হৈছে ইংলিশ টিচাৰ কোৱালিফিকেশন বিএ নহলে এমএ কৰা হ'ব লাগিব ইংলিশত আৰু একাউন্টেন্সিৰ কাৰণে বিকম নহলে এমকম কৰা হ'ব লাগিব লগতে যাৰ বিএড আছে তেওঁলোকক আগত প্ৰিফাৰেন্স দিব সো এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু মোবাইল নম্বৰটো দিয়া আছে কন্টাক্ট কৰি লব লাষ্ট ডেট হ'ব 20 মাৰ্চ পিছৰ যেটো ভ্যাকেন্সি আছে হেতু আপোনালোকৰ পোষ্ট অফ লিগেল এসিস্ট্যান্ট আৰু ইন্টাৰ্নৰ ভ্যাকেন্সি হয় ইয়াত আপোনালোকৰ কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব লট আৰু ইংলিশত প্ৰফিচিয়েন্ট হ'ব লাগিব আপোনালোকৰ ৰোলস এণ্ড ৰেসপন্সিবিলিটিজ খিনি ইয়াতে চাই লওক লিগেল ৰিসাৰ্চ কৰিব লাগিব ড্ৰাফটিং কন্ট্ৰাক্ট এগ্ৰিমেন্টস পেটিশন এণ্ড আদাৰ লিগেল ডকুমেন্টস অৰ্গানাইজিং paperwork maintaining file and other relevant documents assisting during high court Guwahati High Court tribunal trials and hearings এইখিনি কাম আপোনালোকে কৰিব লাগিব এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব পাৰিব পিছৰ যেটো ভ্যাকেন্সি আছে হেতু ফ্ৰেশ লিডিং ডেইৰী প্ৰডাক্টস ব্ৰ্যান্ডৰ পৰা আহিছে ইয়াতে এক নম্বৰ পোষ্টটো সেলস মেনেজাৰ এটা পোষ্ট আছে ইয়াতে মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স লাগিব এফএমসিজি কোম্পানীত কাম কৰা 2 নম্বৰ পোষ্ট হৈছে একাউন্টেন্ট এটা পোষ্ট আছে 5 বছৰ এক্সপেৰিয়েন্স লাগিব ইয়াতো 3 নম্বৰ পোষ্ট হৈছে এইচআৰ প্লাস এডমিন প্ৰিফাৰেবল উইথ 2 হুইলাৰ এটা পোষ্ট আছে ইয়াতো 5 বছৰ এক্সপেৰিয়েন্স লাগিব পিছৰ পোষ্টটো আপোনালোকৰ সেলস গাৰ্ল ফৰ ভেৰিয়াস ষ্ট'ৰছ আউটলেটস 20 নম্বৰস ইয়াতে 20 টা ভ্যাকেন্সি আছে সেলস গাৰ্লছৰ কাৰণে মিনিমাম ইয়াতে 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী গুটেকিটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব আৰু মোবাইল নম্বৰ দিয়া আছে ইয়াতে হোৱাটছআপত পঠিয়াই দিব পাৰে এটো হোৱাটছআপ নম্বৰ হয় এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 22 মাৰ্চ পিছৰ যেটো ভ্যাকেন্সি হেতু কিডস এণ্ড মমছৰ পৰা আহিছে ইয়াতে সেলস পাৰসন বিচৰা হৈছে ফিমেল হলে প্ৰিফাৰেন্স দিব আগত আৰু এক্সপেৰিয়েন্স হ'ব লাগিব উইথ সফটওয়্যাৰ বিলিং ফৰ জাৰ্মান শ্বৰুম এটো দোকান এখনৰ পৰা আহিছে এটো এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত কন্টাক্ট কৰি লব কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে টাইমটো দিয়া আছে ৰাতিপুৱা 10:30 ৰ পৰা আপোনালোকৰ ৰাতি 9 PM লৈ হ'ব এটো ডিউটি টাইম হ'ব চাগে অফিস টাইম হ'ব লাষ্ট ডেট ইয়াতে 19 মাৰ্চ দিয়া আছে পিছৰ যেটো ভ্যাকেন্সি হেতু দা কেফিন বাৰৰ পৰা আহিছে ইয়াতে ৰিকোয়াৰ্ড কেফে মেকাৰ বাৰিষ্টা with experience for cafe shop and required Chinese chef for Chinese foods and Indian foods এটো পোষ্টত এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব আৰু কন্টাক্ট নম্বৰ দিয়া আছে কিবা জানিব লগা থাকিলে কন্টাক্ট নম্বৰত কল কৰি লব লাষ্ট ডেট হ'ব ইয়াৰে 20 মাৰ্চ পিছৰ ভ্যাকেন্সিটো শুৱালকুছি পাব্লিক স্কুলৰ পৰা আহিছে ইংলিশ টিচাৰৰ ভ্যাকেন্সি হয় কোৱালিফিকেশন বিএ নহলে এমএ কৰা হ'ব লাগিব ইংলিশত আৰু লগতে বিএড লাগিব সিবিএসই ব্যাকগ্ৰাউণ্ড experience থকা সকলক প্ৰিফাৰেন্স দিব স্যালাৰি নেগোশিয়েবল হ'ব
কন্টেক্ট নাম্বাৰ দিয়া আছে, কন্টেক্ট নাম্বাৰত কল কৰি ল'ব আৰু মেইল দিয়া আছে, মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব ইয়াৰে 19 মাৰ্চ। চ' আজি এইখিনিয়ে আছিলে ভেকেঞ্চি। লগ পাম নতুন এটা ভিডিঅ'ত। চ' আজিলৈ এইখিনি আছিলে। ধন্যবাদ।